নমস্কাৰ মই নবজ এটা গুৰুত্বপূৰ্ণ ভিডিও লৈছো এলপিবিৰ 5550টা পদৰ সেকেন্ড ভেৰিফিকেশন লিষ্ট কেতিয়া প্ৰকাশ কৰিব সেই সম্পৰ্কত কিছু সংখ্যক প্ৰাৰ্থী মোক সুধি আছে আৰু লগতে 4500 পদৰ কোন কেইখন জিলাত এপ্লাই কৰিলে চাকৰিটো পোৱা যাব এই সম্পৰ্কত বহুতে মোক সুধি আছে আৰু সেই সম্পৰ্কত কিছু কথা জনাবলৈ চেষ্টা কৰিম আৰু অন্যান্য কিছুমান বিষয়ৰ ওপৰত কিছু আলোচনা কৰা হ'ব এই ভিডিওৰ যোগেদি আশা কৰো আপোনালোকে শেষলৈকে চাব এতিয়া কথা হ'ল যে 5550টা পদৰ যেটো ভেৰিফিকেশন লিষ্ট প্ৰথম ফাৰ্স্ট ভেৰিফিকেশন লিষ্ট ইতিমধ্যে আপোনালোকে পাই গল 4000 মান প্ৰাৰ্থী আছিল তাৰে বহুসংখ্যক প্ৰাৰ্থীৰ নাম এতিয়া নাই এপ্লাইটো বহুতে কৰিছিলে আৰু কিমান প্ৰাৰ্থীৰ মানে যেটো লিষ্ট ওলাব সেকেন্ড ভেৰিফিকেশন লিষ্ট যেটো ওলাব সেকেন্ড পেজৰ কিমান মান প্ৰাৰ্থী আহিব পাৰে সেই সম্পৰ্কটো মোক বহুতে সুধি আছে এতিয়া মই জনাব বিচাৰিছো যে এতিয়া যিমান সংখ্যক প্ৰাৰ্থী ইতিমধ্যে লিষ্ট পাবলিশ কৰিলে ফাৰ্স্ট পেজত 4000 হয়তো 4000ৰ আশেপাশে হ'ব পাৰে কাৰণ কেলে যেটো 5550টা পদৰ কাৰণে এটা পোষ্ট এগেইনষ্ট হয়তো দুজনকৈ প্ৰাৰ্থী তেওঁলোকে মাতিব পাৰে বা তাতকৈ কমও মাতিব পাৰে ক্লিয়াৰ হৈছে কথাটো আপোনালোকৰ গতিকে এই যেটো সেকেন্ড ভেৰিফিকেশন লিষ্ট প্ৰকাশ নকৰালৈকে আপোনাৰ নম্বৰ বহুত আছিল আপোনাৰ নামটো নাহিলে আপোনালোকে কম নম্বৰ থকা মানুহৰ নাম আহি গল হয়তো আপোনালোকৰ সেকেন্ড ফেজৰ তেওঁলোকৰ নাম আছে কিন্তু লিষ্টটো পাবলিশ কৰাৰ প্ৰাক মুহূৰ্তত ইতিমধ্যে এখন জানি পোৱা কৰিলে আপোনালোকে হয়তো বহুতে পাইছে স্ক্ৰিনত দেখি আছে ডিডব্লিউ ফালৰ পৰা যিখন নোটিছ পাবলিশ কৰিলে নোটিছখনত উল্লেখ আছে যে এনআইএছৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে ইতিমধ্যে হাইকোৰ্টত কেছ কৰিলে আৰু হাইকোৰ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ দিলে যে এতিয়া যেটো ভেৰিফিকেশন চলি আছিল ফাৰ্স্ট পেজৰ সেই ভেৰিফিকেশনটো বন্ধ কৰিব লাগে অলৰেডি ভেৰিফিকেশনটো বন্ধ হৈ গল এতিয়া সেকেন্ড ফেজৰ যেটো ভেৰিফিকেশন লিষ্ট পাবলিশ কৰিব লাগিছিল হেতু এতিয়া নহয় মানে ফাৰ্স্ট ফেজৰটো ইতিমধ্যে হে গল সেকেন্ড ফেজৰটো বন্ধ কৰি থৈছে সেকেন্ড ফেজৰটো কেতিয়া হ'ব ভেৰিফিকেশন লিষ্ট কেতিয়া পাবলিশ কৰিব সেই সম্পৰ্কত বহুতে জানিব বিচাৰে যেটো এই কেছটোৰ যেটো ফাইনেল ৰিজাল্ট অহা নাই ফাইনেল ৰিজাল্ট নহালৈকে আপোনালোক কেতিয়া পাবলিশ হ'ব কি তেওঁলোকে কেতিয়া ভেৰিফিকেশন কৰিব এই সম্পৰ্কত এতিয়ালৈকে ক'ব নোৱাৰে হয়তো কেছ কেতিয়ালৈকে চলিব পাৰে এ নিৰ্দিষ্টকে আপোনালোক ডেটা দি দিব নোৱাৰো হয়তো 8 তাৰিখ মানলৈকে আপোনালোক ওয়েট কৰক কি হয় আমি খবৰটো জনাম আপোনালোকক গতিকে আপোনালোকে ভাবিব পাৰে যে কাটা বহুত যাব নেকি কাটা বহুত বেছি নাযায় প্ৰাৰ্থী সংখ্যাটো বহুত বেছি নাই মানে আপোনালোকে যেনে ভাবিছে যে বহুত প্ৰাৰ্থী আছে সিটেট উত্তীৰ্ণ হওক বা অসমতে উত্তীৰ্ণ হওক বহুতে পাস কৰিলে এনেকুৱা নহয় 2025 চনত প্ৰায় 10-15000 প্ৰাৰ্থী উত্তীৰ্ণ হৈছে বাকি প্ৰাৰ্থী মানে উত্তীৰ্ণ হোৱা নাই বহুতে পৰীক্ষা দিছে কিন্তু ইমান প্ৰাৰ্থী উত্তীৰ্ণ প্ৰায় মানে 10000 বা 15000 এনেকুৱা মান হ'ব পাৰে মই আন্দাজ ধৰিছো মানে ইমান হ'ব পাৰে হয়তো কম হ'ব পাৰে আৰু এই যে 10-15000 ভিতৰত তাৰে ডাবল উত্তীৰ্ণ বেছি আছে গতিকে এনেকে কৰিলে প্ৰায় 7000 প্ৰাৰ্থীহে ওলাব মানে 7000 মান ওলাব পাৰে তাৰে এতিয়া এই 7000 প্ৰাৰ্থীৰ মাজত সিলেকশনটো হ'ব নম্বৰ যাৰে বেছি হ'ব তেওঁলোকে নিযুক্তি পাবগে বাকি সংখ্যা আকৌ ৰৈ যাব আৰু আগতে যিসকল উত্তীৰ্ণ হৈ আছিল তেওঁলোকে বহুতে নিযুক্তি পালে 24 চনত যিসকল উত্তীৰ্ণ তেওঁলোকে নিযুক্তি অলৰেডি পালে কাৰণ তেওঁলোকে যেটো আগৰ নিযুক্তি সমূহ তেওঁলোক জড়িত আছিল মানে তেওঁলোকে অসমতে উত্তীৰ্ণ প্ৰাৰ্থীও আছিল আৰু পিছত তেওঁলোকে সিটেট উত্তীৰ্ণ হ'ল তাৰ পিছত তেওঁলোকে এই 5550টা পদৰ এপ্লাই কৰিলে যিসকলে 5550টা পদৰ মেৰিট লিষ্টত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব হি সকল প্ৰাৰ্থীয়ে যদিহে 4500 পদৰ এপ্লাই কৰিছে তেতিয়া হলে তেওঁলোকে উইথড্ৰ কৰিব লাগিব মানে তেওঁলোকৰ নাম হয়তো তেওঁলোকে সাৰ্চ কৰি চাব যদি হে প্ৰাৰ্থীজন আছে নে নাই তেওঁলোকৰ 4500 তেওঁলোকৰ মেৰিট লিষ্টৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি যেতিয়া তেওঁলোকে ফাইনেল লিষ্ট পাবলিশ কৰিব তেওঁলোকে চাব যে 4500 পদৰ আছে নেকি যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়া হলে তেওঁলোকক অটোমেটিক্যালি তেওঁলোকে 4500 পদৰ পৰা তেওঁলোক কাটি দিব মানে ডিডব্লিউ ডাইৰেক্ট হেতু কাটি দিব মানে তেওঁলোকৰ নাম কাটি দিব কাৰণ কেলে তেওঁলোকে উইথড্ৰ যদি নকৰে কাৰণ তেওঁলোকে এটা সুবিধা পালে 5550টা পদত তেওঁলোকে এপ্লাই কৰা এটা সুযোগ পাইছিল কিন্তু 4500 পদত তেওঁলোকে যিসকল নতুনকৈ উত্তীৰ্ণ হোৱা তেওঁলোকে পোৱা নাই 5500ত এপ্লাই কৰিব পোৱা নাই গতিকে তেওঁলোকে যিটো আগতে এপ্লাই কৰিছিল তাত যদি তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈ আছে তেতিয়া হলে 4500 পদৰ পৰা তেওঁলোকৰ নামটো অটোমেটিক কাটি দিব মানে যদি তেওঁলোকে উইথড্ৰ নকৰে ভাবে তেওঁলোকে ভাবিব পাৰে যে মই 4500 পদত লম 5500 পদত নলওঁ চাকৰিটো কিন্তু এটো নহব এটো ৰুলে নকয় মানে মোৰ মতে মানে কি এটো তেনেকুৱা এটা কৰিব তেওঁলোকে কাৰণ যেটো প্ৰথমতে তেওঁলোকক এটা সুবিধা দিয়া হৈছে 5500 পদত গতিকে তেওঁলোকে অভাৰলেপিং কৰিবৰ কাৰণে ইয়াতো এপ্লাই কৰিছে এটো কৰিবই কাৰণ কি তেওঁলোকে চাকৰিটো পায় নেপায় তেওঁলোকে তো নাজানে এটো কপালৰ কথা তেওঁ হয়তো নাপাবও পাৰে 5550টা পদত গতিকে 4500 পদত যেন তেওঁ
নামটো অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেওঁলোকে হয়তো এপ্লাই কৰিছে তাত হয়তো পাই যাব পাৰে যদি তেওঁলোকে নাপায় 5550টা পদত তেতিয়াহ'লে তেওঁলোকে 4500 পদত এপ্লাই কৰিলে হয়তো তেওঁলোকে পাব পাৰে গতিকে তেওঁলোকে এপ্লাই কৰিছে এটো কৰিবই প্ৰত্যেকজন প্ৰাৰ্থী কৰিব গতিকে মই জনাব বিচাৰিছো যে চিন্তা কৰিব নালাগে কাৰণ হেইখিনি প্ৰাৰ্থীয়ে যদি উইথড্ৰ কৰি দিয়ে 5550টা পদৰ মেৰিট লিষ্ট অন্তৰ্ভুক্ত হোৱা প্ৰাৰ্থীসকলে তেতিয়াহ'লে 4500 পদৰ কাটঅফটো একেবাৰে কমি গুচি যাব সেই কাৰণে মই কৈছো এতিয়া যে আপোনালোকৰ বহুতৰে নাম এতিয়া আহিছে কম নম্বৰ থকা মানুহৰ নামো আহিছে কিয় আহিছে আসলতে তাতকে বেছি নম্বৰ থকা মানুহৰ প্ৰাৰ্থীৰ নাম অহা নাই তেওঁলোকে ডিস্ট্ৰিক্ট নিৰ্বাচন কৰাটো তেওঁলোকৰ ভাল হৈছে ডিস্ট্ৰিক্টখন যদিহে আপোনালোকে ধৰক নিৰ্বাচন কৰোতে ভালকে যদি নকৰে তেতিয়াহ'লে আপুনি চাকৰিটো নাপাবও পাৰে কাৰণ তিনিখন জিলা নিৰ্বাচন কৰিব দিছে তিনিখন জিলাত পোষ্ট অনুপাতে আপোনাৰ নম্বৰ কিমান আছে হেতু চাই মেলি আমি যেটো মই সিলেকশন কৰি দিছো বহুতকে সিলেকশন কৰি দিয়া হৈছে মই আগতেও কৈছো আগৰ ভিডিঅ'ত কৈছে আপোনালোকে যদি সিলেকশন কৰাব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব আৰু মই এই প্ৰসিডিউৰটো আপোনালোকক কৈছো যে কেনে ধৰণে কৰিব লাগিব মানে এটা 89 rupees আপুনি দিব লাগিব তো হে 89 rupeesতে হয়তো আপুনি চাকৰি লাভ কৰিব পাৰে এনেকুৱা নহয় তো একে ফ্ৰী নহয় ফ্ৰী বুলি হয়তো বহুতে আহিব পাৰে এনেকুৱা কিছুমানে কোৱেশ্চন কৰিছে যে কিয় লৈছে এনেকুৱা কিন্তু এনেকুৱা নহয় ফ্ৰী কেবাৰ কৰিলে মই কৈছা আকৌ এবাৰ তে বৰ বহালাই কৈ নাথাকো এই বিষয়টো লৈ এতিয়া যিসকল এপ্লাই কৰা নাই এতিয়াও যদি মোৰ পৰা যদি পৰামৰ্শ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ফোন কৰিব মোৰ যিটো ফোন নাম্বাৰটো আপোনালোকৰ ওচৰত হেতু আছে যিসকল নাই পুনৰ কৈ দিছো মই 8638425556 এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব মই হলে মই এখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয়